এই সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত হুকমুখে আঁকি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জনম কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ৰসয়মৃত পৰম সন্তোষে পিয়ক ৰসয়মৃত। অৰ্থাৎ প্ৰভুসকল বাপ বান্ধা পাইমাতৃ সমস্ত জনা এই যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত পাঠ ভাগ আজি আয়োজন কৰা হল, এই ভাগ আয়োজন নকৰি অন্য বেদ শাস্ত্ৰও বিভিন্ন জনে আয়োজন কৰিব পাৰিলেহেঁতেন। বিভিন্ন পুৰাণ আছিলে, এইবিলাক নকৰি বা এইবিলাক নকৈ কি আলোচনা কৰা হল যে ভাগৱত শাস্ত্ৰ। আৰু মহামুনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিতৰ আগত অন্য শাস্ত্ৰ নকৈ কি ব্যক্ত কৰিলে, কেৱল ভাগৱত ব্যক্ত কৰিলে। সেইকাৰণে কি বুলি কৈছে, শুক মুখাদ্ৰ মৃত দ্ৰৱ সংযুতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা। ভাবুক হৈ পান কৰা এই ভাগৱত ৰস কৃষ্ণ কথা ভাবুক হৈ পান কৰা। প্ৰভুসকল সুখ মানে ভাটৌ, ভাটৌ চৰে যিটো ফলত মুখ দিয়ে এই ফলটো খাবলৈ বৰ সোৱাদ হয়। মহামুনীন্দ্ৰ মহন্ত শুকদেৱে জীৱাক শাস্ত্ৰত মুখ দিলে, পৰীক্ষিত কোৱাৰ চলেৰে জীৱাক শাস্ত্ৰত মুখ দিলে। এই ভাগ শাস্ত্ৰ সঁচাকৈ ইয়াত ৰস জড়িত হৈছে, কিন্তু ৰস দিব নজনাৰ কাৰণত ইয়াৰ পৰা ৰস বিলাক মন্থন কৰিব নজনাৰ কাৰণত ৰস বিলাক বাহিৰ নহয়। গতিকে সেইকাৰণে যে ইয়াত ইমান সুন্দৰ কথাবিলাক দিয়া আছে, সেইকাৰণে আগতে ভাগৱত ফল আছিল বুলি কৈছে। সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত। আগতে ভাগৱত ফল হৈ আছিল। আৰু শুকৰ মুখে যেতিয়া ভূমিত ব্যক্ত হল, বিদিত হল, তেতিয়া কি হৈ গল, শুকৰ মুখে ভূমিত এই ভাগৱত কথা পঢ়াৰ লগে লগে এই ভাগৱত ফলৰ পৰা ৰসলৈ পৰিণত হল। সেইকাৰণে কৈছে যে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউব ৰস অমৃত বুলি কয়, ফলৰ পৰা ৰস বুলি কয়। অৰ্থাৎ এই ভাগৱতত সমস্ত জীৱনৰ ৰস বিলাক পাব। আজি বসুদেৱও ইমান সুন্দৰকৈ বিয়া কৰালে, আই দৈৱকীক বিয়া কৰে আনিলে বিবাহ বন্ধনত, তেওঁ বন্ধন হৈ গল। বোলে 7 জনমলৈ মই কি কৰিম, যে জনমে জনমে তোমাক মই মানে ৰক্ষা কৰিম, বন্ধনত আনিলে। ইয়াৰ আগত যেতিয়া নেকি বিবাহ হৈ গল, বিবাহ হওঁতে তেওঁ সেইবিলাক মন্ত্ৰ উচ্চাৰণ কৰিছে। আৰু বসুদেৱক যিহেতু ইয়াতে কৈছে সন্ত বসুদেৱ, এজন সন্ত, অসন্ত নহয়। আৰু বসুদেৱৰ ধাৰণাটো কি আছিলে, যে কংসই যেতিয়া আকাশবাণী শুনিলে, বসুদেৱৰ কথাটো হৈছে যেনেকে নহওক মই মোৰ দেৱীক ৰক্ষা কৰিব লাগে, অৰ্থাৎ দৈৱকীক ৰক্ষা কৰিব লাগে। এজন পুৰুষৰ এইটো প্ৰধান কৰ্তব্য যে তেওঁৰ নাৰীগৰাকী, সেই নাৰীগৰাকী এখন বেলেগ ঘৰৰ পৰা আহিছে, তেওঁলোকৰ নিজৰ ঘৰৰ একে সমস্ত বংশ কুটুম্ব চববিলাক গোত্ৰ ছিঙি তেওঁ যেতিয়া নেকি এজন পুৰুষলৈ আহিল, তেতিয়া সেইজন পুৰুষে সেইগৰাকী স্ত্ৰীৰ দায়িত্ব লোৱাটো প্ৰধান কৰ্তব্য, ল'বই লাগিব। আৰু আজি সেই কৰ্তব্যত পালন কৰি দেখুৱালে বসুদেৱে। যে বসুদেৱে কলে যে হে কংস, যে তুমিতো আৰু শ্ৰেষ্ঠ ৰজা হয় আহিছে কৃষ্ণ। এতিয়া বসুদেৱৰ প্ৰধান দায়িত্ব কি, যে তেওঁৰ দৈৱকীক যিকোনো প্ৰকাৰে ৰক্ষা কৰা। এতিয়া কংস যিহেতু তেওঁ অসুৰৰ বংশৰ দৰে, গতিকে অসুৰৰ চৰিত্ৰ, গতিকে কংসই কি কৰিছে, যে আকাশবাণী শুনাৰ লগে লগে মই মাৰিয়েই পেলাম,
এই বুলি বলে কংস যেতিয়া আহিলে সন্ত বসুদেৱে যিকোনো প্ৰকাৰে তেওঁৰ আইগৰাকীক কি কৰিছে ৰক্ষা কৰিছে দৰকাৰ হলে হে দৈৱকী তুমি কন্দা কটা কৰিব নালাগে দৰকাৰ হলে আমাৰ যি পুত্ৰ জন্ম হয় এই পুত্ৰ হলেও মই তোমাৰ ওচৰত অৰ্পণ কৰিম হে কংস তথাপি কি কৰা তুমি দৈৱকীক এৰি দিয়া কাৰণ দৈৱকীৰ পৰা যেহেতু তোমাৰ মৃত্যু নাই গতিকে সেই কাৰণে প্ৰভুসকল এই দফাটোৰ পৰা আমি এটা বুজি পাব লাগিব ইয়াৰ আগৰ দফাটো যিটো গৈছিলে যে এগৰাকী পুৰুষে এগৰাকী নাৰী যেতিয়া বিবাহ কৰাই লৈ আহিব পাকে প্ৰকাৰে তেওঁ সমস্ত যিকোনো তেওঁ অন্তত দেহ দি হলেও কি কৰিব লাগিব তেওঁৰ আইগৰাকীক ৰক্ষা কৰাটো এইজন পুৰুষৰ দায়িত্ব যেনেকে নহয় ৰক্ষা কৰিব লাগিব আৰু বসুদেৱে সেইটো নিৰ্বাহন কৰি দেখুৱালে আৰু এতিয়া বসুদেৱ এনেকুৱা সন্ত এনেকুৱা মহন্ত এই গোটেইখিনি কথা এতিয়া পাছে ছয় পুত্ৰ যেবে পুৰ কংসে মাৰিলে ক দুনাই দৈৱকীৰ গৰ্ভ হইল ছয়জন পুত্ৰক তেনেকুৱাকে পুৰ কংসই মাৰি পেলালে পুৰ পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাস লইল এইবাৰ অনন্তই কি কৰিছে উদৰত বাসেছে আৰু দৈৱকী আইৰ উদৰত বাস লৈছে হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গোকুলক যাহা হে আই হে মহামায়া তুমি গোকুললৈ যোৱা ভগৱানে আদেশ কৰিলে মহামায়া হে দেৱী তুমি কি কৰিব লাগে তুমি যাব লাগে দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈ নিয়া যশোদাক তুমি উপজাহা গতিকে যে দৈৱকীৰ গৰ্ভ কি কৰিব লাগে হৰণ কৰিব লাগে কি কৰিব লাগে এইটো দৈৱকীৰ গৰ্ভৰ পৰা আনি ৰোহিণীৰ গৰ্ভত স্থিতি দিব লাগে যেটো আজিকালি গৰ্ভ ট্ৰানজেকশন কৰিব পাৰে এগৰাকী তাত আছিলে কিন্তু তাৰ পৰা আনি আকৌ বেলেগৰ তাত মানে স্থিতি কৰাব পাৰে এনেকৈ আজিকালি বৈজ্ঞানিক চিন্তাধাৰাৰে আগবাঢ়িছে গতিকে এইটো কিন্তু প্ৰথম তেনেকুৱা কৰিছিলে এই মহামায়াৰ সহায়ত ভগৱন্ত পুৰুষে এইটো কৰিছিল গতিকে যশোদাক তুমি উপজাহা তুমি যশোদাক উপজোৱা এনেকৈ কৈছে যে মহামায়া ও আমি হয় কাতে গয়াম দৈৱকীত উপজীৱ বসুদেৱে আনিব পলাই দুৰ্গা ভদ্ৰ কালী আদি হইবে তোমাৰ নাম থাকিবালো কৰ পূজা খাই আৰু ভগৱন্ত পুৰুষে আজ্ঞা কৰিলে কি যে আমিও কি কৰিম দৈৱকীৰ গৰ্ভত মই উপজিম গৈ আৰু বসুদেৱে পলাই আনিব এই সমস্তখিনি প্লেন কি কৰিলে ভগৱন্ত পুৰুষে কৰি থৈছে দুৰ্গা ভদ্ৰ কালী আদি অনেক নামেৰে কি কৰিবা লোকৰ পূজা খাই থাকিবা বুলি কৈছে সেই কাৰণে আজিও যে মানুহে যে পূজা পাৰ্বণ বিলাক কৰে যে দুৰ্গা পূজা বা তেনেকুৱা পূজা বিলাক যে কৰে কাৰণ ভগৱন্ত পুৰুষে নিজে আজ্ঞা কৰিছে যে হে দেৱী তুমি কি কৰিবা কলিৰ যুগত গৈ তেনেকুৱাতে লোকৰ পূজা খাই থাকিব পাৰিবা কিন্তু দুৰ্ভাগ্য যে মানুহে এতিয়া নিজৰ তৃপ্তিৰ কাৰণত যেনেকি অমাত জীৱ জন্তু বিলাকক বলি দিবৰ কাৰণে যায় এইটো হল আটাইতকৈ দুৰ্ভাগ্য কথা পূজা কৰিব পাৰে পূজা কৰিব নোৱাৰা নহয় আমাৰ সনাতন ধৰ্মত 5টা মাৰ্গী আছে শাক্ত শৈৱ গাণপত্য সৌৰ বৈষ্ণৱ শৈৱ এই 5টা মাৰ্গ আছে এই 5টা মাৰ্গৰ ভিতৰত কৰিব পাৰে নোৱাৰা নহয় যিদিনা আই কাত্যায়নী আই ভগৱতীয়ে যিদিনা আপোনাৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনা আপুনি বৈষ্ণৱ হৈ যাব পাৰিব যিদিনাখন সদাশিৱই আপোনাৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনা আপুনি বৈষ্ণৱ হ'ব পাৰিব কাৰণ সদাশিৱ তেওঁ নিজেই স্বয়ং বৈষ্ণৱ আই কাত্যায়নী দেৱী ভগৱতী তেওঁ নিজেই বৈষ্ণৱী ভাৰতত বৈষ্ণৱদেৱী মন্দিৰ আছে প্ৰসিদ্ধ গতিকে এই কাৰণে কি যে এই আই ভগৱতীও কি এনেকুৱাকে দুৰ্গা ভদ্ৰা কালী আদি এনেকুৱাকে লোকৰ পূজা খাই থাকিব বুলি কৈছে ও হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভে নিয়া ৰোহিণীৰ গৰ্ভে দিলা ও পাছে নগৰীয়া লোকে অন্য অন্য কহে কথা দৈৱকীৰ গৰ্ভ ভইল শ্ৰাৱ আৰু পিছতহে তেনেকুৱাকে নগৰীয়া সকলে গম পালে যে দৈৱকীৰ গৰ্ভ
মানে শ্ৰাপ হল এইটো গম পালে পিছতহে গম পালে অকণ থুলমূল ভাৱে কথাখিনি কৈছিল অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে লৈ যাবা এতিয়া এই যে ভকতৰ ভয় হাৰি বুলি কৈছে ভকতৰ ভয় হৰণ কৰি দিব পৰা একমাত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণ তেওঁ কি কইলে যে দৈৱকীৰ গৰ্ভত আহি স্থিতি হল যে ভকতৰ ভয় হৰণ কৰি দিব পাৰে সেইকাৰণে তেওঁৰ চৰণক কি বুলি কয় অভয় চৰণ ভগৱন্তৰ বাহিৰে বেলেগৰ অভয় চৰণ নাই কোনেও অভয় দিব নোৱাৰে অভয় দিব পাৰে প্ৰভু ভগৱন্ত কৃষ্ণই সেইকাৰণে ভগৱন্ত পুৰুষে আপোনাক মোক যদি 4খন হাতেদি দিয়ে আপুনি মই 2খন হাতেদি লৈ বলে নোৱাৰে আৰু ভগৱন্তই যেতিয়া আপোনাৰ মোৰ পৰা 4খন হাতেদি দিব ইচ্ছা কৰিব আপুনি মই 2খন হাতেদি এনেকৈ খামোচা মাৰি ধৰি ৰাখিব নোৱাৰে গতিকে সেইকাৰণে প্ৰভু ভগৱন্ত ভকতৰ ভয় হৰণ কৰা সেইকাৰণে হে প্ৰভু তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহিকে ভয় বুলি কৈছে ও তুমি বেটিৰে কে নাহি বন্ধুৱান জিমুৰ চিন্তা কৰ ও তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহিকে ভয় ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে তুমি ব্যক্তিলৈকে কোনো বন্ধু আছে যি মোৰ চিন্তা কৰে মোৰ কাৰণে সকলো সময়তে চিন্তা কৰে মই এৰে ভকতে নিচিন্তে কিছু আন ময়ো ভকতত কৰে নাজানো হোৱা মই ভকতৰ বাহিৰে মই আৰু বেলেগ ময়ো একো চিন্তা নকৰো আৰু ভকতেও মোৰ বাহিৰে বেলেগ একো চিন্তা নকৰে সেইকাৰণে হে প্ৰভুসকল আমি সেইজন ঈশ্বৰ কৃষ্ণৰ লগত যদি আমি বন্ধুত্ব স্থাপন কৰিব পাৰো বা তেওঁৰ যদি আমি এবাৰ সেৱক হৈ যাব পাৰিলো আমাৰ আৰু কোনো কাৰণত ভয় নাই আমি মাত্ৰ এবাৰ তেওঁৰ সেৱক হৈ যাব লাগে ঈশ্বৰৰ দাস হ'ব লাগে সেইকাৰণে এই দশম স্কন্ধৰ আৰম্ভণিতে কথাখিনি কৈছে যে কিংকৰ বুলি শব্দটো কৈছে মহাপুৰুষ গুৰুজনাই নিজকে কিংকৰ বুলি কৈছে চাকৰ বুলি কৈছে আৰু আমিও সেইকাৰণে প্ৰভু ভগৱন্তৰ সেৱকৰ সেৱক প্ৰভু তোমাৰতো চাকৰৰো চাকৰ থাকে চাকৰৰো চাকৰ থাকে তেনেকুৱা এজন চাকৰ যাতে চাকৰ হ'ব পাৰো কাৰণ আমাৰ কৃপালু গুৰুজনাই শংকৰদেৱ গুৰুজনাই কি বুলি কৈছে কিংকৰ মাধৱ পুৰুষে নিজকে কি বুলি কৈছে ও মই মোৰ সমতি নজানো তাৰ উপায়ৰা ও হৰিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায়ৰা হে প্ৰভু যে আমি মূঢ়মতি এই বুলি কৈছে মাধৱ পুৰুষ গতিকে সেইকাৰণে প্ৰভুসকল আমি যাতে তেনেকুৱা এজন প্ৰভু ভগৱন্ত ভকত বৎসল যেনেকি অভয় চৰণ দাতা তেওঁ যাতে আমি সেৱক হৈ থাকিব পাৰো আৰু যেতিয়া নেকি তেওঁ তেনেকুৱাকে দীপ্তিমান হৈছে আৰু বসুদেৱক এনেকুৱা এটা মানে ৰূপত প্ৰকাশ কৰিছে যেন বসুদেৱ সূৰ্যৰ দৰে প্ৰকাশ হৈ আছে ও দৈৱকীৰ গৰ্ভত আছে মোৰ কিলন্ত বসুদেৱে ও লৈলা বাস বিষ্ণুয় ও যেন মতে পূৰ্ব দিশে আনন্দ চক্ৰক ধৰণ ও দেৱীও ধৰিলা হে হিমতে হৰি গৰ্ভত ধৰি প্ৰকাশন কৰা হতি বন্দী কৰি আছ কংস নিপে ও যেন নথানে প্ৰকাশিবে নপাৰয়
এরম কুম্ভর ভিতরে হুইয়া দীপে ওরা অদিনে দেখিলে কণ্ঠে দৈব কির দিব্য রূপ পরৈ বন্দী গৃহ প্রকাশ ও বোলৈ মোর প্রাণ বৈরী জানিলো নিশ্চয় কৰি এই উদৰত লৈলা বাস আৰু দৈৱকীৰ গৰ্ভ কি হৈছে যেতিয়া ভগৱন্ত পুৰুষে বাস কৰিছে আহি তেতিয়া যেনমতে পূৰ্ব দিশে আনন্দ চক্ৰক ধৰি দেৱীও ধৰিলে সেইমতে যেনেদৰে পূৰ্ব দিশৰ পৰা এটা সূৰ্য চক্ৰাকাৰ আকাৰত ওলাই আহে খুব সুন্দৰকৈ ঠিক তেনেকুৱা আই দৈৱকীও দেখাত খুব সুন্দৰ হৈছে কাৰণ তেওঁলোকে স্বয়ং ঈশ্বৰ পুৰুষক গৰ্ভত স্থিতি কৰিব পাৰিছে সেইকাৰণে হে প্ৰভুসকল যে সন্তান অনাৰ কাৰণত ভগৱন্ত মানুহৰ গৰ্ভতে আহে এই যে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ তেনেকুৱা যিমানবিলাক মহাপুৰুষ আছে এই সমস্ত মানুহৰ গৰ্ভতে আহিছে আৰু চোৰ ডকাইত বদমাছ লম্পট চৰিত্ৰহীন এই গোটেইবিলাকো মানুহৰ গৰ্ভতে আহে ইয়াৰ কাৰণ আছে কিয় আহে কিয় নাহে সেইকাৰণে ভাগৱত শুনিব লাগে ভাগৱত শুনিলে ইয়াত ভাগৱতত এনেকুৱা কথা আছে যে ভাগৱতত আপোনাৰ সন্তান জন্মৰ আগৰ পৰা একদম নৰক প্ৰাপ্তি লৈ বা স্বৰ্গ প্ৰাপ্তি লৈ বৈকুণ্ঠ প্ৰাপ্তি লৈ কি কি হয় সমস্ত ব্যৱস্থাৰ বিৱৰণ আছে সেইকাৰণে ভাগৱতত কি বুলি কোৱা হয় এখন দাপুৰৰ দৰে বুলি কোৱা হয় কিন্তু কিছুমান লোকে এই ভাগৱতৰ কথা শুনিও দ্ৰৱীভূত হৈ যাব নোৱাৰে কিয় দ্ৰৱীভূত হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ হৃদয়খন দ্ৰৱণীয় নহয় যেনেদৰে এটা পাত্ৰত যদি আমি মানে চেনি নিমখ তেনেকুৱাকে যদি আমি গুলি থাকো খাটি থাকো তেতিয়াহ'লে সেইখিনি খাট খাব অতি সোনকালে কিন্তু যদি বালিখিনি যদি এনেকে খাটি থকা হয় গোটেই ৰাতিটো খাটি থাকিলেও বালি কিন্তু খাট নাখায় ঠিক তেনেকুৱাকে কিছুমান মানুহে কৃষ্ণ কথা শুনাৰ লগে লগে তেওঁৰ অন্তৰত ক্ৰিয়া কৰে তেওঁৰ লগে লগে ইয়াৰ লগত কি হৈ যাব পাৰে দ্ৰৱীভূত হৈ যাব পাৰে এই কথাখিনি কৈছে ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে যে তেওঁ দ্ৰৱীভূত হৈ যাব পাৰে দ্ৰৱণীয় হৈ যাব পাৰে আৰু কিছুমান মানুহক যিমান ভাগৱতৰ কথা আপুনি ৰাতিটো কৈ থাকক তেওঁ ভাগৱতে তেওঁৰ জীৱনত ক্ৰিয়া নকৰে যাৰ নেকি পাণ্ডিত্যাভিমান আছে যাৰ ৰূপক লৈ অভিমান আছে ৰূপাভিমান আছে যাৰ গুণক লৈ অভিমান থাকে যাৰ ধনক লৈ অভিমান থাকে এইবিলাক মানুহে কি কৰিব নোৱাৰে ভাগৱত কথা শুনিব নোৱাৰে গতিকে সেইকাৰণে হে প্ৰভুসকল ভাগৱত কথা শুনাৰ আৰম্ভত বা আগতে আমি এইখিনি বস্তু জানি ল'ব লাগে যে আমাৰ ভিতৰত যাতে এই বস্তুখিনি নাথাকে তেতিয়াহে কি হ'ব এই ভাগৱতে অকণমানে শুনক আপুনি আধা ঘণ্টাই শুনক 1 ঘণ্টা 10 মিনিটে শুনক কিন্তু এইখিনি ক্ৰিয়া কৰিব আৰু ৰাতিটো যদি বহি থাকে যদি এনে আৰু আহিব এনে ৰাজেন বাপে মাতিছে আহিব লাগে আহিছো আৰু এনেকুৱা যদি ভাৱত হয় তেতিয়াহ'লে এইবিলাক কথাই জীৱনত ক্ৰিয়া নকৰিব ক্ৰিয়া নকৰাৰ মূল কাৰণ হ'ল এইটোৱে প্ৰভুসকল মহাৰাজ পৰীক্ষিতক মহামুনীন্দ্ৰ মহন্ত শুকদেৱে ভাগৱত কথা কৈ আছে একেধৰণে ভাগৱত কথা কৈ আছে কিন্তু কি গতি পালে পৰীক্ষিতে একদম ঠাইতে গতি পালে কলিৰ সন্ধ্যাত আৰু বাকী ঋষিমুনিবিলাকে গতি নাপালে তেওঁলোকে আকৌ পুনৰবাৰ পুতৰ মুখেৰে কি কৰিব লগা হ'ল ভাগৱত শুনিব লগা হ'ল গোকৰ্ণই এবাৰ ভাগৱত কৈ আছিলে গোকৰ্ণই ধুন্দুকাৰীক ভাগৱত কথা কৈ আছিলে আৰু ধুন্দুকাৰীক যেতিয়া ভাগৱত কথা কৈ আছিলে ধুন্দুকাৰী কি হৈ গ'ল তেওঁ প্ৰেত জুনিৰ পৰা তেওঁ একদম দিব্য ৰূপ পালে বৈকুণ্ঠত যাবৰ কাৰণে তেওঁ সাজু হ'ল কিন্তু অন্যান্য বিলাকে তেওঁ কি কৰিব নোৱাৰিলে তেওঁলোকে সেই মানে ভাগৱত কথা শুনি তেওঁলোকে গতি নাপালে কাৰণটো কি কাৰণ তেওঁলোকে শুনাৰ নিচিনাকে নহলে তেওঁলোকে কেৱল খোৱাত ব্যস্ত আছিল যেনেকি ভাগৱত অনুষ্ঠানত আহি খোৱাত ব্যস্ত চাহত ব্যস্ত তামোলত ব্যস্ত কেৱল খাও কৰি থাকে ভাগৱতে তেওঁৰ জীৱনত ক্ৰিয়া নকৰে ইয়াৰ কাহিনীটো এইকাৰণে মই ক'ব গৈছো এই যে গোকৰ্ণ আৰু ধুন্দুকাৰী উপাখ্যান এই সংস্কৃত ভাগৱতৰ প্ৰথমতে এইখিনি দিয়া আছে